অসম চৰকাৰৰ বিকাশৰ 12 দিনৰ কাৰ্যসূচীত ভাগ ল'বলৈ শুক্ৰবাৰে নগাঁৱৰ দৰ্শন স্কুল খেলপথাৰত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা। উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক ডঃ বাণীকান্ত কাকতি মেধা বঁটা আৰু আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত, বিমল বৰা, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, ডিপ্লু ৰঞ্জন শৰ্মা, শশী দাসৰ লগতে অগপৰ জিলা সভাপতি মণি মাধৱ মহন্ত, বিজেপি জিলাৰ সভাপতি অভিজিত নাথ আদি। দৰ্শন স্কুল খেলপথাৰত অনুষ্ঠিত সভাত ৩,৪৫০ গৰাকী কীৰ্তি ছাত্ৰ-ছাত্ৰীলৈ ডঃ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটি আৰু 1,856 গৰাকী মেধা ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। আমি ছাত্ৰ-ছাত্ৰীসকলৰ পৰা হাত চাপৰি আশা কৰিছোঁ। এয়া নৱপৰ সুকল্পা মেমৰিয়েল এইচ ইয়াৰ উপৰি মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নগাঁৱৰ 16,560 গৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ একোখনকৈ বাইচাইকেল আগবঢ়াম মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ইফালে সভাস্থলীত আসন গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীক নিচেই কাষতে পাই উৎফুল্লিত হৈ পৰে নগাঁৱৰ ছাত্ৰ-ছাত্ৰীসকল। 60 নম্বৰলৈ পাছ কৰে তেওঁলোকক আমি একোখনকৈ স্কুটি প্ৰদান কৰোঁ, যাক আমি বাণীকান্ত কাকতি বঁটা বুলি অভিহিত কৰোঁ। দ্বিতীয়তে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰই ৭৫ নম্বৰতকৈ অধিক নম্বৰ লাভ কৰে তেওঁলোককো আমি একোখনকৈ স্কুটি দিওঁ আৰু আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰোঁ। আজি ডঃ বাণীকান্ত কাকতি বঁটা এনে এজন ব্যক্তিৰ নামত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'লে, যিজন ব্যক্তি অসমৰ এজন পাকস্থমৰণীয় ব্যক্তি। আমি সকলোৱে জানো, আমি 100 নম্বৰৰ ভিতৰত 100 নম্বৰকৈ ইয়াত বহুত ছাত্ৰ-ছাত্ৰী আছে, কিন্তু বাণীকান্ত কাকতিয়ে 100ৰ ভিতৰত 105 নম্বৰ পাইছে। এনে এজন মেধা ব্যক্তিৰ নামত এই মেধা বঁটা প্ৰদান কৰিবলৈ ঠিক কৰা হৈছিল। বাণীকান্ত কাকতিৰ আজি মৃত্যুৰ ৭৬ বছৰ হ'ল, কিন্তু ৭৬ বছৰ পিছত তেওঁৰ অৱদানেৰে আমি এটা ডাঙৰ উপকৃত হ'লো অসমীয়া জাতি।